খৈৰাবাৰীত UPPL দলৰ নিৰ্বাচন কেন্দ্ৰিক গুৰুত্বপূৰ্ণ বুথ সন্মিলন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে বিটিআৰৰ ৰাজনীতি। সমান্তৰালভাৱে দলসমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। 2025ত UPPLৰ দখললৈ আহিব খৈৰাবাৰী সমষ্টি। খৈৰাবাৰীত UPPL দলৰ নিৰ্বাচন কেন্দ্ৰিক বুথ সন্মিলনত এই মন্তব্য কোকৰাঝাৰ সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীৰ। বৰ্তমান বিজেপিৰ দখলত থকা বিটিআৰৰ পৰিষদীয় সমষ্টিৰ অন্যতম সমষ্টি 31 নম্বৰ খৈৰাবাৰী সমষ্টি। 15টা বছৰে BPFৰ দখলত আছিল সমষ্টিটো। এইবাৰ UPPL দলে নিজৰ দখলত অনাৰ ৰণনীতি তৈয়াৰ কৰা পৰিলক্ষিত হৈছে। খৈৰাবাৰী সমষ্টিৰ 77টা বুথ কেন্দ্ৰৰ কৰ্মী সভা এখন বৃহস্পতিবাৰে বিয়লি খৈৰাবাৰীৰ মহিৰংগ সভাগৃহত অনুষ্ঠিত হৈ যায়। প্ৰায় 2 সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত কৰ্মী সভাখন ব্লক UPPLৰ সভাপতি ৰমেশ চন্দ্ৰ বড়োৰ সঞ্চালনাত অনুষ্ঠিত হয়। বুথ কৰ্মীৰ সন্মিলন উদ্বোধন কৰে UPPLৰ কেন্দ্ৰীয় মুখপাত্ৰ বাবুল বসুমতাৰীয়ে। উক্ত বুথ সন্মিলনত কোকৰাঝাৰ সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, অন্যতম সম্পাদক সোমনাথ নাৰ্জাৰী, স্বপন দাস, কেন্দ্ৰীয় সমিতিৰ সদস্য পদুম বৰ্মন, ৰজা কুমাৰ বসুমতাৰী, প্ৰাক্তন বিধায়ক নাথুৰাম বড়ো উপস্থিত থাকে। আমি UPPL হিচাপে আমাৰ 40টা সমষ্টিত আমাৰ বুথ সন্মিলন আমি কৰি আছো। বুথৰ আমাৰ কৰ্মকৰ্তাসকলক লগত লৈ আগন্তুক ছেপ্টেম্বৰ মাহত হ'ব লগা নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন, ইয়াৰ কাৰণে আমাৰ দলীয় কাম কাজটো আমি চলাই আছো। তো ইয়াৰে এটা অংশ হিচাপে আজি আমি ইয়াত খৈৰাবাৰীত আমি এই প্ৰগ্ৰামটো লৈছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট থাকিল। এই মুহূৰ্তত যে আমাৰ জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আস্থা এইখিনি আজি নিশ্চয়কৈ আহিছে। তাৰ কাৰণে আজি 26টা জনগোষ্ঠীৰ 35 লক্ষ জনসাধাৰণ আজি একত্ৰিত হৈ আগন্তুক নিৰ্বাচন নিশ্চয়কৈ UPPL দলৰ প্ৰতি নিশ্চয় তেওঁলোকক সঁহাৰি জনাব। তাৰ কাৰণে আমি কাম কৰি আছোঁ। এইখিনি নিশ্চয়কৈ আমি পাবলৈ সক্ষম হ'ম। যেহেতু দেখিছোঁ ইয়াতে বৰ্তমান MCL হিচাপে বিজেপিৰ প্ৰাৰ্থী আছে, আকৌ ইফালে প্ৰাক্তন লমচম ডিমাৰ BPFৰ পৰা আছে, তেখেতসকলৰ যথেষ্ট চাওক, BPF হিচাপে যদি আমি চাব যাওঁ তো আজিৰ তাৰিখত BPFৰ বছা নেতাবোৰ কোনোবা হয়তো বিজেপিত গ'ল, কোনোবা হয়তো আমাৰ UPPL আহি গ'ল। তো দেখা যায় যে আজিৰ তাৰিখত BPF তেওঁলোকে একেবাৰে দুৰ্বল স্থিতিত আছে। তেওঁলোকৰ ভৰিৰ তলৰ মাটি নোহোৱাত এনে উপক্ৰম হৈছে। সেইকাৰণে তেখেতসকলক আগন্তুক নিৰ্বাচনত তেখেতক কিবা এটা ভাল ফলাফল দেখাব পাৰিব, আমি সেইটো দেখা নাই। আৰু আনফালেদি আমাৰ দল হিচাপে আমাৰ মিত্ৰজোঁট হিচাপে আমি আছোঁ, কিন্তু মিত্ৰজোঁট হিচাপে তেখেতসকলেও কাম কৰি আছে, আমিও কৰি আছোঁ। আগন্তুক নিৰ্বাচনৰ সময়ত কি হয় সেইটো পিছত মানে দেখা যাব, কিন্তু আমাৰ দলীয় যিখিনি স্থিতি সেইখিনি আমি কাম কাজটো আমি কৰি আছোঁ। আৰু আমাৰ বিশ্বাস যে যাৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি তথা BTR প্ৰধানৰ নেতৃত্বত এই অঞ্চলত আজি 35 লক্ষ জনসাধাৰণে এটা আস্থা আৰু বিশ্বাস নিশ্চয়কৈ ৰাখিছে। কাৰণ আমি নিৰাপত্তা দিব পাৰিছোঁ, জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা। কিন্তু যোৱা সময়ত 17টা বছৰে সেই নিৰাপত্তা মানুহে মানে ভাবিবই পৰা নাছিল। তেওঁলোকে শান্তি যে ঘূৰি আহিব সেইটো হয়তো সপোনতো ভবা নাছিলে, কিন্তু সেইখিনি আজি আমি ইয়াত দেখা যায়। এটা সময় আছে আৰ্মি আছিলে, ইয়াত অপাৰেশ্যন চলিছিলে। আজি সেই বস্তুটো গোটেই নাইকিয়া হৈ গ'ল। আজি চবেই এটা আস্থা, এটা বিশ্বাস আজি তেওঁলোকে ভাবিব পাৰিছে। সেইকাৰণে ইয়াত মানে শান্তিৰ লগতে নিৰাপত্তা আৰু ঐক্য সংহতি নিশ্চয়কৈ বজাই ৰাখিব পাৰিছোঁ, আৰু সেয়ে আমাৰ আগন্তুক নিৰ্বাচনত সহায় কৰিব, এইটো আমাৰ ধাৰণা। 77টা বুথৰ 3000ৰ পৰা অধিক মানে ব্যক্তিয়ে আমাৰ অংশগ্ৰহণ কৰিছে। এইটোৱে প্ৰমাণ কৰি দিয়ে যে আগতো 2025 চনত হ'বলগীয়া যি ইলেকশ্যন, পৰিষদীয় ইলেকশ্যন, এই ইলেকশ্যনত কোনো শক্তিয়ে UPPL দলক পৰাভূত কৰিব নোৱাৰে। আৰু এই আজিৰ তাৰিখত যদি ইলেকশ্যন হয় খৈৰাবাৰী সমষ্টিত, UPPL দলে 25,000তকৈ অধিক ভোট লৈ আমাৰ উইনাৰ হৈ যাব, জিকি যাব। 100%। কাৰণ আমাৰ ৰাইজৰ যি সহযোগ, ৰাইজৰ যথেষ্ট সহযোগ আমাৰ আছে। আৰু বিগত ইলেকশ্যনৰ সময়ত আমি মিটিং কৰিবলৈ আমি গাঁৱত মানুহ পোৱা নাছিলোঁ। তেতিয়াও আমি 14,000 ওপৰত আমি ভোট লৈ তাৰমানে দ্বিতীয় স্থানত আমি আছিলোঁ। ছেপ্টেম্বৰ মাহত হ'বলগীয়া BTC পৰিষদৰ যি নিৰ্বাচন, এই নিৰ্বাচনত আমি UPPL হিচাপে 25,000তকৈ অধিক
ভোট লৈ পিনে ৰাইজৰ মানে ৰাইজৰ সহযোগিতাত আমি বিপুল ভোটত জয়যুক্ত হ'ব কাৰণে আগবাঢ়িছোঁ। আৰু আজিৰ এই উপস্থিতিতে ৰাইজৰ উপস্থিতিতে এটা ইয়াৰ উমান আমাক দিছে। তাৰ কাৰণে মই আশা কৰিছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি বিটিআৰ প্ৰধান তেখেতে আজি শান্তি সম্প্ৰীতি বাৰ্তাটো ভোট লৈ পিনে আৰু সম উন্নয়ন সম বিকাশ যি এজেণ্ডা লৈ পিনে কাম কৰি আছে ৰাইজৰ ওচৰৰ তেখেতৰ যিখিনি মানে পৰিকল্পনা যিখিনি মিছন ৰাইজে আজি আঁকোৱালি লৈছে তাৰ কাৰণে আজি আমাৰ বিটিআৰ অঞ্চলত যিটো অধ্যুষিত বা বিটিআৰ অঞ্চলত থকা 26টা জাতি জনগোষ্ঠীৰ বিভিন্ন পৰ্যায়ৰ ছাত্ৰ নেতা সামাজিক নেতা আমাৰ বুদ্ধিজীৱী সকলে আজি 4টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যিভাৱে শান্তিপূৰ্ণভাৱে বিটিআৰ চলাইছে মানে ৰাজনৈতিকভাৱে এইটো তেওঁলোকে গ্ৰহণ কৰিছে। আৰু আহি থকা দিনত মানে ছেপ্টেম্বৰত হ'বলগীয়া নিৰ্বাচনত আমি ইউপিপিএল হিচাপে 25খনতকৈ অধিক আসন পাই পিনি আমি এককভাৱে চৰকাৰ গঠন কৰিবলৈ আমি গৈ আছোঁ। তাৰ কাৰণে আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সমূহ ভাষা ভাষী ৰাইজ ধৰ্মাৱলম্বী ৰাইজ সকলে আহি থকা এই 2-3 মাহত আমি যৌথভাৱে কাম কৰি পিনে আগবাঢ়ি গ'লে নিশ্চয় আমাৰ খৈৰাবাৰী অঞ্চলটোক বা সমষ্টিক আমি উন্নয়ন ধাৰাত আগুৱাই নিয়াত আমি যথেষ্ট কাম কৰিব পাৰিম বা ৰাইজৰ আমি ভাল কাম কৰিব পাৰিম বুলি আশা কৰিছোঁ। বিকল্প ৰাস্তা হিচাপে আজি ইউপিপিএলক তেওঁলোকে ৰাজনীতিকভাৱে গ্ৰহণ কৰি আগবাঢ়ি আহিছে। আমি তাৰ কাৰণে সমূহ ৰাইজক আমি মানে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ আমি আশীৰ্বাদ খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।